সুদর্শনা বড়ুয়া ফটো মারি আছে অনুভব নাথ কৰ্ণৱ কাশ্যপ পৰিণীতা কলিতা কলিমালাকৰ ফাৰ্ষ্ট তাৰ নাম কোন ফটাফট আহি যোৱা সুদৰ্শনা বড়ুৱা আহি পলাই কলিতা পৰিণীতা কলিতা কুন্তল ৰাজবংশী অনুভৱ নাথ অংশুমান দাসক আমি এই বঁটা প্ৰদান কৰিছোঁ অংশুমান দাস আমাৰ জীৱানন্দ মজুমদাৰে আমাৰ হাজোৰ পৰা যি নতুন সৰু ল'ৰাবিলাকক এই টেলেণ্টবিলাক যে উলিয়াই আনিছে ওপৰলৈ বাহিৰত খেলিবলৈ লৈ গৈছে এইটো বিৰাট প্ৰশংসনীয় আৰু আমাৰ খেলুৱৈসকলৰ আৰু বাহিৰত খেলিব যাবৰ কাৰণে বহুত অৰ্থৰ প্ৰয়োজন হয় সেইখিনি মই কেনেকৈ মেনেজ কৰিছিলোঁ মই নাজানো কাৰণ অল ইণ্ডিয়া মানে লেভেলত কম্পিটিশ্যন গৈছিলোঁ টেবুল টেনিছত অসমৰ পৰা কিন্তু সিমানখিনি আৰু তাৰপিছত আৰু আৰু বাইদেউ আমাৰ এইখন একাডেমীত প্ৰথমবাৰৰ বাবে আহিছে কিন্তু ইয়াৰ পূৰ্বেও আমাৰ হাজোৰ MLA সুমন হৰিপ্ৰিয়া বাইদেউ কাৰাটেৰ বাইদেউ আমাৰ কাৰাটেৰ ব্লেক বেল্ট আমি বাইদেউ সেই সন্মান আজিৰ পৰা প্ৰায় 3 বছৰমান আগতে আমি বাইদেউ সেই সন্মান আমি আন এগৰাকী খেলুৱৈ আকাশ দাস প্ৰেজেণ্ট কৰিছে আৰু ভাল লাগিছে তেওঁলোকে বাহিৰত খেলিবলৈ গৈছে বাহিৰত খেলিবলৈ গৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যিখিনি ট্ৰেইনি আছে তেওঁলোকে ইমান ভাল মেডেল পাইছে বাহিৰত খেলি পেলাই আৰু আজিকালি এইটো দৰকাৰটো চেল্ফ ডিফেন্সৰ কাৰণেও ছোৱালীবিলাকৰ কাৰণে দৰকাৰ যথেষ্ট সংখ্যক মানে ছোৱালী পাৰ্টিচিপেণ্ট আমাৰ আছে কাৰণ যিটো পৰিৱেশ পৰিস্থিতি আজিৰ দিনত কেৰাটে কুংফু এইবিলাক বিৰাট প্ৰয়োজন হৈ পৰিছে এতিয়ালৈকেতো আমি 30গৰাকীক আমি য়েল্ল' বেল্ট প্ৰদান কৰা হ'ল টোটেল 200 আমি প্ৰতি বছৰে যেতিয়া বহিৰাজ্যত খেল হয় আমন্ত্ৰণমূলক খেল হয় বা যি ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত খেলিব পৰাকৈ আমাৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী আমি সাজু কৰি তোলোঁ আৰু এই মাহত আমি 25, 26, 27 তাৰিখে কলিকতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেল আছিল আৰু ইণ্ডিয়ান চেলেঞ্জাৰ্ছ কাপ কাৰাটে প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতাত আমাৰ একাডেমীৰ তৰফৰ পৰা 12গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু 12গৰাকী খেলুৱৈৰ ভিতৰত 10গৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত 4টা সোণৰ পদক 3টা ৰূপৰ পদক আৰু বাকী 6টা ব্ৰঞ্জৰ পদক আৰু আপোনালোকে শুনি আচৰিত হ'ব বা জানি আচৰিত হ'ব যে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীক আমাৰ যি ইউনিভাৰ্চেল কাৰাটে ডু ফেডাৰেশ্যন আছে সেই ইউনিভাৰ্চেল কাৰাটে ফেডাৰেশ্যনৰ অধীনত তেখেতক বিগত 3 বছৰ পূৰ্বে তেখেতক ব্লেক বেল্ট প্ৰদান কৰা হৈছিল আৰু হয়তো বহুতেই জানে আৰু বহুতেই নাজানে আমি পুনৰবাৰ সকলোৰে জ্ঞাতাৰ্থে জনাইছোঁ যে বিধায়িকা সুমন হৰিপ্ৰিয়া কাৰাটেৰ প্ৰথম ডিগ্ৰী ব্লেক বেল্ট প্ৰাপ্ত এগৰাকী খেলুৱৈ বুলি এইকাৰণে কৈছোঁ যিহেতু আমাৰ কাৰাটে যোন প্ৰশিক্ষণ গ্ৰহণ কৰে আমি সকলোৱে খেলুৱৈ বুলি কওঁ সেইকাৰণে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও কাৰাটেৰ ব্লেক বেল্ট প্ৰাপ্ত এগৰাকী খেলুৱৈ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই অঞ্চলৰ পৰা অনাগত সময়ত যাতে এই অঞ্চলৰ পৰা সকলো খেলুৱৈ ওলাই আহি যে কাৰাটে এখন আত্মৰক্ষাৰ খেল সকলোৱে যদি এইখন যদি আঁকোৱালি যদি লয় বা শিকিব যদি বিচাৰে তেতিয়া বিশেষকৈ ছোৱালীখিনিৰ ক্ষেত্ৰত বহুত সুবিধা বুলি ভাবোঁ কাৰণ আজিকালি সকলোৱে জানে ছোৱালী ওলাই যদি কিমান এটা কঠিন পৰিস্থিতিৰ মাজে ভৰ সোমাবলগীয়া হয় আৰু চেল্ফ ডিফেন্সৰ যদি সকলো বিদ্যা আহৰণ কৰিব যদি পাৰে তেতিয়া সেই ছোৱালীসকলৰ অভিভাৱকৰ যি চিন্তাধাৰা আছে সেই চিন্তাধাৰা সলনি হ'ব আৰু সেই ছোৱালীসকলৰ মানসিকভাৱে তেওঁলোকৰ সকলো বৃদ্ধি পাব বুলি আমি ইয়াতে ধাৰণা কৰিছোঁ